নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ কিছু পুৰণি ৱাল আজি এজাক বৰষুণত খহি যোৱা পৰিলক্ষিত হ'ল। কিছু দিন হৈছিলে ৱাল মৰা, কিন্তু যথেষ্ট দ হৈ গৈছে। শতবৰ্ষ গড়কা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদ, আৰু এই চৌহদত পানী জমা হৈ দ পিটনি সদৃশ হৈ যোৱাৰ লগে লগে তেতিয়াৰ ঠিকাদাৰে যিদৰে নিৰ্মাণ কৰিছিল, নিশ্চয় এই পানী পাই তলটো বেয়া হৈ যোৱাৰ ফলত আজি এই ৱাল খহি পৰিছে। এইদৰে শতবৰ্ষ গড়কা উচ্চতৰ মাধ্যমিক বিদ্যালয় নাজিৰা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ বেয়া খহি পৰা আলোড়ন নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় শতবৰ্ষ গড়কা নাজিৰা এখন ঐতিহ্যমণ্ডিত উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰ পৰাই অসমৰ ৰাজনীতি হওক, সমাজনীতি, অৰ্থনীতি সকলো ক্ষেত্ৰতে ছাত্ৰ ওলাই অসমক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছে। আৰু এই আজি সেইখন বিদ্যালয়ৰ চৌহদত যি মুষলধাৰ বৰষুণ দিছিলে, তাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ব্যাপক সমস্যাৰ সৃষ্টি হয়। বিদ্যালয় সোমোৱাৰ ক্ষেত্ৰত বা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত যথেষ্ট দ হ'ল। চৰকাৰৰ পৰা টকা আহিছে, কিন্তু বিল্ডিং বনাইছে, কিন্তু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ নজৰ নিদিয়াৰ কাৰণেই আজি ছাত্ৰ ছাত্ৰী আলৈ আথানি সৃষ্টি হ'ব ধৰিছে। আৰু ইয়াৰ চৌহদৰ ভিতৰত প্ৰায় ঠাইতে দ হৈ যোৱাৰ ফলত পানী জমা হৈছে। আৰু এই বাহিৰৰ পৰিৱেশ, বাহিৰৰ ফালেও যি দোকান আছে বা ড্ৰেইন নথকাৰ ফলত পানী জমা হৈছে। এই ৱাললৈ চাৰিবেৰা সীমালৈ ভাবুকিৰ সৃষ্টি হৈছে, আৰু এই ভাবুকিৰ সময়তে আজি এখন ৱাল খহি গৈছে এজাক বৰষুণতে। ঐতিহ্যমণ্ডিত এই নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়খনৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিভিন্নজনে কঠোৰ সমালোচনা কৰিছে। আৰু চৌহদত চক পুৰণা বিল্ডিঙো আছে, নতুন বিল্ডিং হৈছে, আৰু ঘাঁহ বন গজি বিদ্যালয়ৰ পৰিৱেশ কি পৰ্যায়লৈ পাইছে। দিনতে যদি ছাত্ৰ ছাত্ৰী থকা ৰুমত সাপ সোমায়, আচৰিত হ'বলগীয়া একো নাই। কাৰণ বহুমুখী বিদ্যালয়খনৰ শতবৰ্ষ গড়কা পৰিৱেশ ভয়াৱহ হৈ পৰিছে, আৰু ঘাঁহ বনেৰে প্ৰাকৃতিক সৌন্দৰ্যৰ সৃষ্টি কৰাৰ বিপৰীতে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু হাজাৰ ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয়খনি এই দুৰৱস্থাত ৰাইজে কৰ্তৃপক্ষক সমালোচনা কৰিছে। কিন্তু কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিধি ব্যৱস্থা লয়নে, এই সময়তহে গম পোৱা যাব।